মানে দেহাৰ পৰা নহয় আমি অন্তৰৰ পৰা বহুত অসুস্থ বোধ কৰি আছোঁ আমি মই অপূৰ্ণ হয় আমাৰ গোটেই অসমীয়া ৰাইজে আজিৰ পৰা এক মাহ আগতে হঠাৎ মানে পটককৈ এনেকুৱা এটা নিউজ এটা বাতৰি দুপৰীয়া টিভি চেনেলত চাইছে সেইটো কেতিয়াও কোনোবাই পাহৰিব নোৱাৰে মানে 2025 আমাৰ কাৰণে ইমান বেয়া আৰু আমি চাগে কিবা এটা পাপ কৰিছোঁ কাৰণে আজি আমাক এই দিনটো দেখিবলৈ আজি আমাৰ এনেকুৱা দিন আহিছে আমাৰ মাজত আমাৰ এটাই কথা আমাৰ শিল্পী জগতত কেতিয়াও ৰাজনীতি নাথাকে শিল্পীবিলাকৰ মাজত কেতিয়া ৰাজনীতি বুলি একো ৰং নাই ৰাজনীতি বুলি কোনো কথা নাই আৰু লগতে জুবিন দা যোৱাৰ আগতে আমাক সকলোকে একেলগে জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে এক কৰি থৈ গৈছে সেইকাৰণে জুবিন দাৰ কাৰণেহে আমাৰ গোটেই বিশ্ব আজি দেখিবলৈ পাইছে যে একতা কাক কয় অসমৰ মানুহে দেখাই দিছে একতা কাক কয় বুলি এটাই কথা আমি জাষ্টিছৰ কাৰণে আমি গোটেই ছ'চিয়েল মিডিয়াত তোলপাৰ কৰি আছোঁ আগলৈও কৰি থাকিম যেতিয়ালৈকে আমি বিচাৰ নাপাওঁ আৰু আমাৰ জুবিন দাক জীয়াই ৰাখিব লাগিব জুবিন দা মই এইটো ভাবোঁ জুবিন দা আমাৰ মাজৰ পৰা যোৱা নাই বুলি জুবিন দা আমাৰ মাজতে আছে এতিয়ালৈকে আৰু জুবিন দা থাকিব আগলৈ জুবিন দা থাকিব আৰু গানৰ মাজত আমাৰ জুবিন দাক জীয়াই ৰাখিব লাগিব অকল শিল্পীবোৰে নহয় আমাৰ গোটেই অসমীয়া ৰাইজ জুবিন দাৰ অনুৰাগী যোনে গান বুজি নাপায় সেই মানুহেও জুবিন দাৰ অনুৰাগী হয় গতিকে আমাক এক হৈ থাকিব লাগিব ন্যায়ৰ বাবে জুবিন দাৰ ন্যায়ৰ লগত একো কম্প্ৰমাইজ নহ'ব মানে দেহাৰ পৰা নহয় আমি অন্তৰৰ পৰা বহুত অসুস্থ বোধ কৰি আছোঁ মই অপূৰ্ণ হয় আমাৰ গোটেই অসমীয়া ৰাইজে আজিৰ পৰা এক মাহ আগতে হঠাৎ মানে পটককৈ এনেকুৱা এটা নিউজ এটা বাতৰি দুপৰীয়া টিভি চেনেলত চাইছে সেইটো কেতিয়াও কোনোবাই পাহৰিব নোৱাৰে মানে 2025 আমাৰ কাৰণে ইমান বেয়া আৰু আমি চাগে কিবা এটা পাপ কৰিছোঁ কাৰণে আজি আমাক এই দিনটো দেখিবলৈ আজি আমাৰ এনেকুৱা দিন আহিছে আমাৰ মাজত আমাৰ এটাই কথা আমাৰ শিল্পী জগতত কেতিয়াও ৰাজনীতি নাথাকে শিল্পীবিলাকৰ মাজত কেতিয়া ৰাজনীতি বুলি একো ৰং নাই ৰাজনীতি বুলি কোনো কথা নাই আৰু লগতে জুবিন দা যোৱাৰ আগতে আমাক সকলোকে একেলগে জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে এক কৰি থৈ গৈছে সেইকাৰণে জুবিন দাৰ কাৰণেহে আমাৰ গোটেই বিশ্ব আজি দেখিবলৈ পাইছে যে একতা কাক কয় অসমৰ মানুহে দেখাই দিছে একতা কাক কয় বুলি এটাই কথা আমি জাষ্টিছৰ কাৰণে আমি গোটেই ছ'চিয়েল মিডিয়াত তোলপাৰ কৰি আছোঁ আগলৈও কৰি থাকিম যেতিয়ালৈকে আমি বিচাৰ নাপাওঁ আৰু আমাৰ জুবিন দাক জীয়াই ৰাখিব লাগিব জুবিন দা মই এইটো ভাবোঁ জুবিন দা আমাৰ মাজৰ পৰা যোৱা নাই বুলি জুবিন দা আমাৰ মাজতে আছে এতিয়ালৈকে আৰু জুবিন দা থাকিব আগলৈ জুবিন দা থাকিব আৰু গানৰ মাজত আমাৰ জুবিন দাক জীয়াই ৰাখিব লাগিব অকল শিল্পীবোৰে নহয় আমাৰ গোটেই অসমীয়া ৰাইজ জুবিন দাৰ অনুৰাগী যোনে গান বুজি নাপায় সেই মানুহেও জুবিন দাৰ অনুৰাগী হয় গতিকে আমাক এক হৈ থাকিব লাগিব ন্যায়ৰ বাবে জুবিন দাৰ ন্যায়ৰ লগত একো কম্প্ৰমাইজ নহ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ